নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ 2024 চনৰ ডিচেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। এই বৰ্ষত আপোনালোকৰ কোন কোন শুভযোগ নামি আহিব আৰু কি কি ক্ষেত্ৰত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। বিশেষকৈ দেখিবলৈ পোৱা যায় যে 6 ৰাশিৰ জাতক জাতিকাসকলৰ গ্ৰহ নক্ষত্ৰৰ বিশেষভাৱে সলনি হৈছে, যাৰ ফলত এই মাহত আপোনালোকে প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব, লগতে কৰ্মক্ষেত্ৰত সফলতাও অৰ্জন কৰিব পাৰিব। সকলো ফালৰ পৰা আপোনালোকৰ সুশান্তি বিৰাজ হ'বলৈ ধৰিব আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব। আহক তেনেহ'লে জানি লওঁ কোন 6 ৰাশিৰ কপাল ভাগ্য সলনি হ'বলৈ গৈ আছে 2024 চনৰ ডিচেম্বৰ মাহত। আহক আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহত সময় কিছু বেলেগ হোৱা দেখিবলৈ পোৱা যাব। তুলনামূলক কিছুমান কামত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। প্ৰথম ক্ষেত্ৰত আপোনালোকে স্থায়ী কিছুমান কাম কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। যদি কোনো ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব, তথাপিও অকণমান চাই বুজি আগভাগ লোৱাটো অত্যন্ত আপোনালোকৰ কাৰণে দৰকাৰ। কিবা বেয়া খবৰে আপোনালোকৰ মন দুখিত কৰি তুলিব পাৰে। আত্মীয়ৰ লগত থাকোঁতে আপোনালোকৰ মধ্যম মন দেখিবলৈ পোৱা যাব। অহা যিকোনো ক্ষেত্ৰত আপোনালোকে কৰ্মত মনোযোগ দিবলৈ চেষ্টা কৰাটো অত্যন্ত দৰকাৰ। কিবা কামৰ কাৰণে যদি এই বৰ্ষত বা এই মাহত আপোনালোকে আবেদন কৰিছিল তেনেহ'লে আপোনালোকে বছৰৰ প্ৰথম ভাগতেই নতুন খবৰ লাভ কৰাৰ সম্ভাৱনাও লাভ কৰিব পাৰিব। যদি আপোনালোকৰ ঘৰত অৰ্থৰ সমস্যা হৈ আছে তেনেহ'লে আপোনালোকৰ এই মাহৰ পৰাই অৰ্থৰ সমস্যা সমাপ্ত হ'বলৈ ধৰিব বা কিছু পৰিমাণে আপোনালোকে উৎসাহ লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ হিংসাৰ ভাৱটো কমিবলৈ ধৰিব আৰু লগতে শত্ৰুৰ পৰাক্ৰমো কমিবলৈ ধৰা দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। দাম্পত্য জীৱনত আপোনালোকৰ সুখ শান্তিৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ মধ্যম হ'ব, আৰ্থিক ক্ষেত্ৰতো আপোনালোকৰ মধ্যম হ'ব। সন্তানৰ কাৰণে অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যাই দেখা দিলেও ইমান চিন্তাৰ কাৰণ আপোনালোকৰ নাই। ভ্ৰমণ যদি এই মাহত আপোনালোকে কৰিব বিচাৰে বা ডিচেম্বৰ মাহত যদি আপোনালোকে ভ্ৰমণ কৰিব বিচাৰে তেনেহ'লে ভ্ৰমণ কৰিব পাৰিব। বিদ্যাৰ্থীসকলে এই মাহত আপোনালোকে অকণমান মনোযোগ দিয়াটো অত্যন্ত দৰকাৰ। নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও এই মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হৈ পৰিব আপোনালোকৰ। মূল্যৱান সম্পদ আপোনালোকে ঘৰত ক্ৰয় কৰিব বিচাৰিলে এই মাহত ক্ৰয় নকৰি জানুৱাৰী মাহত ক্ৰয় কৰাটো অত্যন্ত দৰকাৰ। বিশেষকৈ যান বাহন যদি ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আপোনালোকে জানুৱাৰী মাহত ক্ৰয় কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। ৰৈ থকা কিছুমান কাম আপোনালোকৰ এই মাহৰ প্ৰথম ভাগতেই সিদ্ধি হৈ পৰা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পাব। মাটি বাৰীৰ ক্ষেত্ৰত শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। 2 নম্বৰটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ পইচাৰ ক্ষেত্ৰত আপোনালোকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে এই ডিচেম্বৰ মাহত। যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব। বিশেষকৈ আপোনালোকে বন্ধুবৰ্গৰ লগত সহায় সহযোগীৰে কিছুমান ক্ষেত্ৰত আগুৱাই যাব বিচাৰিলে সুন্দৰভাৱে যাব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ ধন বৃদ্ধি পাবলৈ ধৰিব, লগতে কৰ্মক্ষেত্ৰত আপোনালোকৰ পদোন্নতিৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কিবা কাম যদি ঘৰত আৰম্ভ আপোনালোকে এই মাহত কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত হতাশা আহি পৰিব পাৰে, সেইকাৰণে প্ৰেমৰ ক্ষেত্ৰত এই মাহত কথা বতৰা কওঁতে কিছু সংযম হ'ব লাগিব আপোনালোক। ওচৰ চুবুৰীয়াৰ লগত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাত মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ হৈ পৰিব আপোনালোকৰ মাহটো। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি আপোনালোকৰ হ'ব, তথাপিও সম্পূৰ্ণভাৱে যে গোটেই কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হ'ব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। কিছুমান কাম আপোনালোকে নকৰাটোৱেই এই মাহত মংগলময় বুলি ক'ব পৰা যায়। কিছুমান কামৰ পৰা আপোনালোকৰ ঘৰত সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সেইকাৰণে কিবা কাম আপোনালোকে হাতত ল'লে 2-এবাৰ ভালকৈ ভবা গুণা কৰিব, তাৰপিছতহে সেই কাম আপোনালোকে কৰিবলৈ চেষ্টা কৰিব বা সেই কামলৈ আপোনালোকে আগভাগ লোৱাটো দৰকাৰ হৈ পৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে এই মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব। শত্ৰুৰ পৰাক্ৰম মধ্যম বুলি ক'ব পৰা যায়। মনৰ দৃঢ়তাৰ ভাৱটো কিন্তু আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব।
স্বাস্থ্যৰ প্ৰতি আপোনালোকে এই মাহত লক্ষ্য ৰাখিব লাগিব অবন্তিক আপোনালোকৰ স্বাস্থ্যৰ কাৰণে খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব সেইকাৰণে বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে সংযম হৈ চলিবলৈ চেষ্টা কৰিব যুটীয়াভাৱে কিবা কাম যদি এই মাহত কৰিব বিচাৰে তেনেহলে এই মাহত নকৰি জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰাটো আপোনালোকৰ কাৰণে অতিশয় শুভ বুলি মনা গৈছে নিবনুৱাসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব বা গতানুগতিক হিচাপে আপোনালোকৰ পাৰ হোৱা দেখিবলৈ পোৱা যাব কিবা কামত যদি এই মাহত আপোনালোকে নিয়োজিত হয় তেনেহলে ইয়াৰ ফলতো আপোনালোকে ভাল ফল লাভ কৰিব পৰা সম্ভাৱনা দেখিবলৈ পোৱা যাব 3 নম্বৰটো হ'ল মিথুন ৰাশি জাতক জাতিকাসকলে এই মাহত বেছিকৈ বিচাৰ বিবেচনা কৰা দেখিবলৈ পোৱা যাব নিজৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ দক্ষতা বৃদ্ধি পাবলৈ ধৰিব নিদৰভাৱে আপোনালোকে কিছুমান কাম কৰিলে সেই কৰ্মটো সফলতা লাভ কৰিব পাৰিব বা ভয় নকৰি কিছুমান কাম যদি আপোনালোকে হাতত লৈ সেই কাম কৰে তেনেহলে সেই কামত আপোনালোকে সফলতা লাভ কৰিব পাৰিব বেলেগৰ মনৰ ভাৱ আপোনালোকে বুজি পাবলৈ সক্ষম হ'ব আৰু যিকোনো ক্ষেত্ৰত আপোনালোকে সেই কৰ্মত আগুৱাই যাব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় যিকোনো কথা আপোনালোকে কৈ সামাজিক ক্ষেত্ৰত বিপদত পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেই কাৰণে এই ক্ষেত্ৰত কিছুমান অকমান সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিব ইয়াৰ ফলত আপোনালোকৰ সমাজত মান সন্মান হানি হৈবলৈ ধৰিব পাৰে অহা ক্ষেত্ৰত দেখিবলৈ পোৱা যাব যে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন দেখিবলৈ পোৱা যাব আৰু অৰ্থ আপোনালোকে সুন্দৰভাৱে এই মাহত জমাও কৰিব পাৰিব আপোনালোকৰ জীৱনত চলি থকা সমস্যা কিছু পৰিমাণে পাতল হ'বলৈ ধৰিব দাম্পত্য জীৱনত সৰু সুৰা খুটখাট থাকিব পাৰে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব আৰু সেই ব্যৱসায়ত বিনিয়োগ কৰিব ইচ্ছা কৰিলেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব কৰ্মক্ষেত্ৰত আপোনালোকৰ নিজৰ দক্ষতা দেখুৱাব পাৰিব আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব সন্তানক লৈ কিছু চিন্তা হৈ পৰিব পাৰে আপোনালোকৰ কাৰণ সন্তানৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে প্ৰেমৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায় পুৰণি প্ৰেম ঘূৰি অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ ভ্ৰমণ কৰিব বিচাৰিলে এই মাহত আপোনালোকে ভ্ৰমণ কৰিব পাৰিব কিন্তু দূৰভ্ৰমণৰ ক্ষেত্ৰত কিছুমান সংযম হৈ আপোনালোক চলিব লাগিব বিদ্যাৰ্থীসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব কিছুমান ক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতি বৃদ্ধিৰো সম্ভাৱনা দেখিবলৈ পাব নিবনুৱাসকলৰ কাৰণে আশাৰ বতৰা লৈ আহিব পাৰে এই মাহে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে কিছু সংযম হ'ব লাগিব নহলে আপোনালোকৰ মান সন্মান হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব পাৰে কাৰ্যকৰী পৰিকল্পনা মধ্যম হিচাপে পাৰ হ'ব এই পৰিকল্পনা কিছুমান সিদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কোনো গুৰুস্থানীয় ব্যক্তিয়ে সহায় সহযোগিতা কৰিব কিবা কাম যদি আপোনালোকে হাতত লয় সেই কাম দুই এবাৰ ভালকৈ ভবা গুণা কৰি তাৰ পিছতে সেই কাম আৰম্ভ কৰিবলৈ আপোনালোকে চেষ্টা কৰাটো উচিত 4 নম্বৰটো হ'ল কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ জোখতকৈ বেছি অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেইকাৰণে খৰচৰ মাত্ৰা এই ডিচেম্বৰ মাহত আপোনালোকে অলপ কমকৈ কৰিবলৈ চেষ্টা কৰাটো উচিত কিন্তু জানুৱাৰী মাহৰ পৰা আপোনালোকৰ খৰচৰ মাত্ৰা লাহে লাহে কমি আহিবলৈ ধৰিব একেলগে কিছুমান কৰ্মত আপোনালোকে নিয়োজিত হোৱাৰ ফলত আপোনালোকৰ সময়ৰ অভাৱ দেখিবলৈ পোৱা যাব পাৰে এই ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব যদিও কৰ্মক্ষেত্ৰত সময়ৰ অভাৱ বেছিকৈ আপোনালোকৰ দেখিবলৈ পোৱা যায় বিশেষকৈ চাকৰিয়ালসকল বা প্ৰশাসনিক বিষয়াসকলৰ কৰ্মব্যস্ততা বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব বেলেগত কিছুমান কাম কৰাৰ ফলত আপোনালোকৰ ঘৰৰ কাম কিছুমান ৰৈ যাব পাৰে তাৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিব লাগিব যাৰ ফলত ঘৰৰ পৰিৱেশ কিছু পৰিমাণে বেয়া হৈ পৰিব পাৰে বা ঘৰৰ মানুহে আপোনালোকক কথা শুনাবলৈ চেষ্টা বা কথা শুনাব পাৰে নিবনুৱাসকলৰ কাৰণে সমস্যা বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব লগতে নতুনকৈ যদি কিবা কাম আপোনালোকে ঘৰত আৰম্ভ এই মাহত কৰিব বিচাৰে তেনেহলে কৰিব পাৰিব এই কাম কৰাৰ ক্ষেত্ৰত ঘৰৰ বয়োজ্যেষ্ঠ মানুহৰ লগত ভালদৰে আপোনালোকে আলোচনা কৰি ল'ব তাৰ পিছতে সেই কাম কৰাটো আপোনালোকৰ কাৰণে উচিত বুলি ক'ব পৰা যায় মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ খৰচৰ মাত্ৰা কমিবলৈ ধৰিব আৰু জয়ৰ মুখ আপোনালোকে দেখিবলৈ পাব ঠিকাটুকলি কৰা লোকসকলে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব কাৰণ কোনো লোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰি আপোনালোকক তুলিব পাৰে সেইকাৰণে তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে এই ক্ষেত্ৰত কিছুমান সংযম হৈ চলিবলৈ চেষ্টা কৰাটো উচিত ঘৰুৱা পৰিৱেশত মধ্যম ফল দেখিবলৈ পোৱা যাব আৰু লগতে ঘৰত যদি কোনো অতিথি আলহী আগমন হয় তেনেহলে তাৰ ফলত আপোনালোকে কিবা এটা শিকিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ৰৈ থকা ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব চাকৰিয়ালসকলৰ দৰমহা বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় এই মাহত মনৰ দৃঢ়তাৰ ভাৱ
ভাৱটো আপোনালোকৰ জাগ্ৰত হ'বলৈ ধৰিব আৰু মনটো মাজে সময়ে আপোনালোকৰ আশাবাদী হৈ পৰিব পাৰে বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব আৰু বন্ধুৱে কৰ্মক্ষেত্ৰত আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব 5 নম্বৰটো হ'ল সিংহ ৰাশি জাতক জাতিকাসকলৰ মন আনন্দিত হৈ থাকিব পাৰে এই মাহত নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে অৰ্থৰ ক্ষেত্ৰতো আপোনালোকৰ সমস্যা কিছু পৰিমাণে পাতল হোৱা দেখিবলৈ পোৱা যাব কৰবাৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব পাৰে আপোনালোকৰ ঘৰত সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব কিন্তু ঘৰত আপোনালোকে অকমান পৰিবেশত চকু ৰাখিব লাগিব কাৰণ আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি হোৱাৰ কাৰণে ঘৰৰ মানুহৰ লগত যাতে সৰুসুৰা কথাতে কণ্ডল সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব কথাৰ প্ৰতি আপোনালোকে যাতে খং নকৰে তাৰ প্ৰতিও অলপ সংযম হ'বলৈ চেষ্টা কৰিব যদি আপোনালোক সংযম নহয় তেনেহলে আপোনালোকৰ ঘৰৰ সমস্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কৰ্মক্ষেত্ৰত আপোনালোকৰ নিজৰ স্থিতি অটল ৰাখিব পাৰিব নিজৰ দক্ষতাৰ বলত আপোনালোকে যিকোনো কাম সম্পূৰ্ণ কৰিব পৰাৰ সম্ভাৱনা এই 2024 চনৰ ডিসেম্বৰ মাহত দেখিবলৈ পোৱা যায় নিবনুৱাসকলৰ কাৰণে শুভযোগ দেখিবলৈ পোৱা যাব নতুনকৈ কিবা কামত যদি এই মাহত আপোনালোকে আবেদন কৰে তেনেহলে ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবলৈও সক্ষম হ'ব খেল ধেমালি কৰা লোকসকলৰ দূৰভ্ৰমণৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় কৰ্মক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব বন্ধুবৰ্গৰ লগত দিনবোৰ সুন্দৰভাৱে পাৰ কৰিব পাৰিব দাম্পত্যৰ ক্ষেত্ৰত মধ্যম দেখিবলৈ পাব সৰু সৰু কথাতে দাম্পত্যৰ ক্ষেত্ৰত কণ্ডল সৃষ্টি হ'ব পাৰে তাৰ প্ৰতি আপোনালোকে কিন্তু অকমান লক্ষ্য ৰাখিব লাগিব নাটকৰ লগত জড়িত লোকসকলৰ অৰ্থ সংকটে দেখা দিয়াৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে শৰীৰ আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব বা যোৱা মাহৰ তুলনাত স্বাস্থ্য কিছু পৰিমাণে আপোনালোকৰ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব মাটিবাৰীক লৈ বিবাদ সৃষ্টি হ'ব পাৰে আপোনালোকৰ সেই কাৰণে এই ক্ষেত্ৰত আপোনালোকে কিছুমান সংযম হৈ চলিবলৈ চেষ্টা কৰিব বিয়া বাৰুৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পাব যুটীয়াভাৱে কিবা ব্যৱসায়িক বাণিজ্য যদি আপোনালোকে কৰি আছে তেনেহলে সেই ব্যৱসায়ত অকমান মনোযোগ দিলেই আপোনালোকে প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন কৰিব পাৰিব বা অৰ্থ উপাৰ্জন কৰিব পাৰিব মনটো মাজে সময় আপোনালোকৰ চঞ্চল হৈ পৰিব পাৰে মন চঞ্চল হৈ পৰাৰ ফলত আপোনালোকৰ যাতে কিবা হানি নহয় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰখাটো উচিত 6 নম্বৰটো কন্যা ৰাশি জাতক জাতিকাসকলে কিবা এটা ডাঙৰ কৰ্মত যদি আপোনালোকে এই মাহত নিয়োজিত হ'ব বিচাৰে তেনেহলে সুন্দৰভাৱে হ'ব পাৰিব কিছুমান ক্ষেত্ৰৰ ফলত আপোনালোকৰ স্বাস্থ্য দুৰ্বল হৈ পৰিব পাৰে সেই কাৰণে স্বাস্থ্যৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব জুখতকৈ বেছি কৰ্ম কৰাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সামাজিক ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পাব আৰু কিছুমান ক্ষেত্ৰত আপোনালোকে পোন প্ৰথমবাৰৰ বাবে সন্মান লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব কিবা যদি আপোনালোকৰ আধৰুৱা কাম ৰৈ আছে তেনেহলে এই মাহত আপোনালোকে সেই কাম সম্পূৰ্ণ কৰিব পাৰিব মাত্ৰ সেই কামত আগ্ৰহেৰে বা মন দি কৰিবলৈ সেই কামটো চেষ্টা কৰিব নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰতো খুব মধ্যম বুলি ক'ব পৰা যায় কিন্তু এই মাহত আপোনালোকে সেই মূল্যৱান সম্পদ ক্ৰয় নকৰি নতুন বছৰত ক্ৰয় কৰাটোই উচিত বুলি ক'ব পৰা যায় নতুন বছৰত ক্ৰয় কৰিলে আপোনালোকৰ বহু ধৰণৰ অফাৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ বাহিৰেও আপোনালোকে বহু ভাল ফল লাভ কৰিব পাৰিব সেই কাৰণে কিবা যদি মূল্যৱান সম্পদ আপোনালোকে ক্ৰয় কৰিব বিচাৰে নতুন বছৰত আপোনালোকে ক্ৰয় কৰিব বিশেষকৈ গাড়ী মটৰৰ ক্ষেত্ৰত আপোনালোকে নতুন বছৰতেই ক্ৰয় কৰাটো উচিত বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে ঠগ প্ৰবঞ্চনাৰ বলি কৰি আপোনালোকক তুলিব পাৰে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব কিন্তু অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব পাৰে কৰ্মক্ষেত্ৰত চলি থকা সমস্যা আপোনালোকৰ কিছু পৰিমাণে পাতল হোৱা দেখিবলৈ পাব সন্তানৰ গতানুগতিক হিচাপে পাৰ হ'ব সন্তানৰ কৰ্মই আপোনালোকৰ মনত দুখ দিয়াৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে ধৰ্মীয় অনুষ্ঠানত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব প্ৰেমত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব ভ্ৰমণ যদি কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব কিন্তু ভ্ৰমণৰ ক্ষেত্ৰতো আপোনালোকে সাৱধানতা অকমান অৱলম্বন কৰি চলাটো অত্যন্ত দৰকাৰ ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ লগত লিপ্ত হ'বলগীয়া হ'ব পাৰে বা মাটিবাৰীৰ সীমাক লৈ আপোনালোকৰ হাই কাজিয়া সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে এই ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত আপোনালোকে নিজেই সংযম হৈ চলিবলৈ চেষ্টা কৰিব বা নিজৰ ওপৰত কণ্ট্ৰোল ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব
ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান অসুবিধা নাপাব শৰীৰ আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে পিতৃ মাতৃৰ স্বাস্থ্য মধ্যম বুলি ক'ব পৰা যায় বিয়া বাৰুৰ ক্ষেত্ৰত যদি এই মাহত আপোনালোকে আগভাগ ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব কাৰণ এই মাহটো অতিশয় শুভ মাহ বুলি মনা গৈছে চাকৰিয়ালসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব কিন্তু তেওঁলোকৰো অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব ঘৰুৱা পৰিৱেশত গতানুগতিক হিচাপে পাৰ হ'ব আপোনালোকৰ 7 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি তুলা ৰাশিৰ জাতক জাতিকাসকলে বেলেগক দেখাই এই মাহত আপোনালোকে একো কৰিবলৈ চেষ্টা নকৰিব নিজৰ যিটো ভাল লাগে বা নিজে যিটো কৰিবলৈ ইচ্ছুক সেইটোহে কৰিব বেলেগক দেখি সেই কাম আপোনালোকে কৰিবলৈ ইচ্ছা নকৰাটোই মংগলময় আৰু পৰাপক্ষত আপোনালোকে বেলেগক ক্ষতি কৰিবলৈ এই মাহত চেষ্টা নকৰিব যদি বেলেগক ক্ষতি কৰে তেনেহ'লে আপোনালোকৰো বহু বেছি ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে এই মাহত আপোনালোকৰ পইচাৰ আমদানি বৃদ্ধি পাবলৈ ধৰিব বা হঠাৎ অৰ্থৰ আগমন হ'ব পাৰে আপোনালোকৰ ঘৰত কোনো মাধ্যমৰ পৰা প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰলৈ অৰ্থ আহিব নিজাভাৱে কিছুমান কাম যদি আপোনালোকে কৰিব বিচাৰে কৰিব পাৰিব যদিওভাৱে কৰা কামতকৈ আপোনালোকে নিজে যদি কিবা কাম হাতত লয় বা অকলে যদি কিবা কাম কৰে সেই ক্ষেত্ৰত আপোনালোকে এই মাহত বেছি লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব নিজৰ ওপৰত বেছি সময় দিবলৈ এই মাহত আপোনালোকে চেষ্টা কৰাটো অত্যন্ত দৰকাৰ ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব কৰ্মক্ষেত্ৰত আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব সন্তানৰ শুভ হ'ব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব কাৰণ ভৰিত বা মূৰত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে ওচৰ চুবুৰীয়াৰ লগত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত এই মাহত যিমান পাৰে মনোযোগ দিবলৈ চেষ্টা কৰক আপোনালোকে এই মাহত যদি অকমান মনোযোগ দিয়ে আপোনালোকৰ ভৱিষ্যত বহু বেছি ভাল হৈ পৰা দেখিবলৈ পোৱা যাব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দুৰ্ভ্ৰমণৰ প্ৰবল যুগ দেখিবলৈ পোৱা যায় নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচৰা লোকসকলৰ কাৰণে এই মাহটো অতিশয় শুভ বুলি মনা গৈছে কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিয়ে আপোনালোকক সহায় সহযোগিতা কৰিব পোহনীয়া জীৱ-জন্তু ঘৰত আপোনালোকৰ হানি হ'ব পাৰে তাৰ প্ৰতি অকমান আপোনালোকে লক্ষ্য ৰাখিব বা পোহনীয়া জীৱ-জন্তুৰ প্ৰতি অকমান আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰিব প্ৰশাসনিক বিষয়াসকলৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে লগতে আপোনালোকৰ ঘৰত কিছুমান নতুন নতুন সুযোগ সুবিধা লাভৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ থাকিব আপোনালোকৰ 8 নম্বৰটো হ'ল বৃশ্চিক ৰাশি জাতক জাতিকাসকলে কিছুমান ভুল কৰ্মত আপোনালোকে আগুৱাই যাবলগীয়া হ'ব পাৰে এই 2024 চনৰ ডিচেম্বৰ মাহত তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে নিজকে সংযম কৰি ৰাখিবলৈ চেষ্টা কৰিব কোনো লোকে যাতে ভুল পথে আপোনালোকক নিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব সামাজিক ক্ষেত্ৰত মধ্যম হিচাপে পাৰ হ'ব আৰু আপোনালোকৰ সামাজিক ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব আপোনালোকক সোনকালে কিবা বস্তু বুজি পোৱাৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে আপোনালোকে সেই কৰ্ম সুচাৰুভাৱে কৰিব পাৰিব কিবা কাম যদি আপোনালোকৰ আধৰুৱা হৈ ৰৈ আছে সেই কামো আপোনালোকে কৰিবলৈ যিমান পাৰে চেষ্টা কৰিব যত্নপৰ হৈ কিবা কাম কৰিলে আপোনালোকৰ খুব সুন্দৰভাৱে মাহটো পাৰ হোৱা দেখিবলৈ পোৱা যাব স্বাস্থ্য কিছু পৰিমাণে দুৰ্বল হৈ পৰা দেখিবলৈ পোৱা যাব তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায় পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল দেখিবলৈ পোৱা যাব আৰু লগতে সন্তানৰো স্বাস্থ্য অনুকূল হিচাপে আপোনালোকৰ পাৰ হ'ব প্ৰেমৰ ক্ষেত্ৰত সৰু সুৰা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় সেইকাৰণে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে এই ভুল বুজাবুজি এই মাহতেই অন্ত কৰি লোৱাটো অত্যন্ত দৰকাৰ বিদ্যাৰ্থীসকলৰ কাৰণে অগ্ৰগতি দেখিবলৈ পোৱা যাব বা দূৰভ্ৰমণ বা বিদেশ ভ্ৰমণৰ প্ৰবল যুগ আপোনালোকৰ এই মাহত দেখিবলৈ পোৱা যাব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে গতানুগতিক হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব ঠিকাটুকলি কৰা লোকসকলে নতুন কৰ্ম লাভৰ যোগ লাভ কৰিব বা নতুন কৰ্ম আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব যুটীয়াভাৱে যদি ব্যৱসায়িক বাণিজ্য আপোনালোকে কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব বা নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আপোনালোকে চলাই আছে সেই ব্যৱসায়ত আপোনালোকে খুব সুন্দৰ ফল লাভ কৰিব পৰা যোগ দেখিবলৈ পোৱা যাব পাৰে বিয়া বাৰুৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব তথাপিও ঘৰত কোনোবাই বিবাহৰ প্ৰস্তাৱ আপোনালোকৰ প্ৰেৰণ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে অৰ্থৰ উপাৰ্জনৰ কাৰণে খুব কম কষ্ট কৰিব লাগিব বা খুব কম কষ্ট কৰিলে আপোনালোকে এই মাহত অৰ্থ উপাৰ্জন কৰিব পাৰিব কিন্তু কৰ্ম আপোনালোকে কৰিবই লাগিব নতুনকৈ ঘৰত যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে এই মাহটো মধ্যম বুলি ক'ব পৰা যায় আপোনালোকৰ
9 নম্বৰ ৰাশিটো হ'ল ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত খঙৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সেইকাৰণে অকণমান সংযম হৈ আপোনালোকে চলিবলৈ চেষ্টা কৰিব। কাকোৱে যাতে এই মাহত আপোনালোকে বেয়া বাক্য প্ৰয়োগ নকৰে বা কাকো যাতে আপোনালোকে টানকৈ নকয় তাৰ প্ৰতি লক্ষ্য আপোনালোকে নিজেই ৰাখিব লাগিব। ঘৰত চলি থকা সমস্যা আপোনালোকে দূৰ কৰি ল'ব পাৰিব আৰু কৰ্মক্ষেত্ৰতো আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰা দেখিবলৈ পোৱা যাব। কেতিয়াবা আপোনালোকৰ মানসিক চাপ বৃদ্ধি পালেও ইমান চিন্তাৰ কাৰণ নাই। সেই মানসিক চাপ কিছু সময়ৰ কাৰণেহে আপোনালোকৰ লগত থাকিব। কৰ্মক্ষেত্ৰত আপোনালোকে অকণমান কষ্ট কৰিলেই এই মাহত সফলতা লাভ কৰিব পাৰিব। কোনো লোকে আপোনালোকক সহায় সহযোগিতা কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। অবান্তিক খৰচৰ মাত্ৰা কিন্তু এই মাহত কমি অহা আপোনালোকৰ দেখিবলৈ পোৱা যাব। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকে আগুৱাই গৈ আনন্দিত অনুভৱ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। পিতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। নতুনকৈ কিবা কাম আপোনালোকে হাতত ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব, তথাপিও ভালকৈ চিন্তা চৰ্চা কৰাৰ পিছতহে সেই কাম আপোনালোকে হাতত লোৱাটো উচিত। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ যদি মাটি বাৰী এই মাহত আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। নতুন বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত শুভ যোগ নামি আহিছে বুলি ক'ব পৰা যায়। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে এই মাহটো পাৰ হ'ব। সৰু সুৰা খুটখাট থাকিলেও ইমান চিন্তাৰ কাৰণ নাই। গাখীৰ ব্যৱসায়ীসকলৰ অৰ্থহানিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে তেওঁলোকে অকণমান অৰ্থৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব আৰু নিজকে অলপ বচাই ৰাখিবলৈ চেষ্টা কৰাটো অত্যন্ত দৰকাৰ। পাবলগীয়া কিছুমান কৰ্মত আপোনালোকে সফলতা লাভ কৰিব পাৰিব, কিন্তু সকলো কৰ্মতে যে সফলতা লাভ হ'ব তাত নিশ্চিত আপোনালোক নহ'ব। মনটো আপোনালোকৰ কেতিয়াবা বেয়া হৈ পৰিব পাৰে বা মানসিক চাপ আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকৰ বছৰটো বা মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছতে ক'ব লাগিব যে যিকোনো ক্ষেত্ৰত যদি এই মাহত আপোনালোকে আগভাগ ল'ব বিচাৰে ল'ব পাৰিব, তথাপিও ইমান নিশ্চিত নহ'ব। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো অতিশয় শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। এই মাহত আপোনালোকে কিবা কাম যদি আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব। ভাই ভনীৰ মাজত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব, লগতে আপোনালোকৰ ঘৰৰ পৰিৱেশো পবিত্ৰ হৈ থাকিব। আত্মীয়ৰ লগত থাকোঁতে আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পাব এই ডিচেম্বৰ মাহত। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ যোগাযোগ দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকে কাৰোবাৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে। সেইকাৰণে বন্ধুবৰ্গৰ লগত থাকোঁতে অকণমান চাই বুজি কথা ক'বলৈ আপোনালোকে চেষ্টা কৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত যদি কিবা বিনিয়োগ কৰিব বিচাৰে আপোনালোকে নিঃসন্দেহে বিনিয়োগ কৰিব পাৰিব। অৰ্থ জমাও হ'ব, কিন্তু কেতিয়াবা অবান্তিক খৰচৰ মাত্ৰাও এই মাহত আপোনালোকৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ গতানুগতিক হিচাপে পাৰ হ'ব। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়। ভ্ৰমণত আপোনালোকৰ শুভ হ'ব। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণেও শুভ যোগাযোগ দেখিবলৈ পোৱা যাব পাৰে। কিছুমান কঠিন কামত আপোনালোকে এই মাহত সফলতা লাভ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। নিজৰ ক্ষমতাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখি নিজৰ ক্ষমতা যাতে অপব্যৱহাৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ভুৱা বাতৰিত আপোনালোকে কেতিয়াও এই মাহত ভুল নোযোৱাটো মংগলময়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে প্ৰাপ্য ধন আদায় কৰি ল'ব পাৰিব এই মাহত, আৰু ৰৈ থকা ধনো আপোনালোকৰ লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ যদি গাড়ী মটৰ আপোনালোকে এই মাহত ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ শুভ হ'ব, কিন্তু গাড়ী মটৰ ক্ৰয় কৰাৰ আগতেই আপোনালোকে ভালদৰে চিন্তা চৰ্চা কৰি লোৱাটো অত্যন্ত দৰকাৰ। শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখি নিজকে বচাই চলিবলৈ আপোনালোকে চেষ্টা কৰিব। পিতৃ মাতৃৰ স্বাস্থ্য মধ্যম হ'ব, তথাপিও তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব। ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিবলৈ ধৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে এই মাহটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। পোহনীয়া জীৱ জন্তু ঘৰত বৃদ্ধি হ'ব পাৰে আপোনালোকৰ। নতুনকৈ কিবা কাম আপোনালোকে যদি হাতত লৈছে সেই কাম সুচাৰুভাৱে কৰিব পাৰিব আৰু সেই কামত সফলতাও লাভ কৰিব পাৰিব। 11 নম্বৰটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মতে এই মাহত চলিব পাৰিব আৰু বন্ধুবৰ্গৰ লগত আপোনালোকে থাকি শুভ হিচাপে পাৰ কৰিব পাৰিব মাহটো। বন্ধুৰ পৰা কৰ্মক্ষেত্ৰত আপোনালোকে সহায় সহযোগিতা লাভ কৰিব পাৰিব। আপোনালোকে যদি আপোনালোকৰ কিবা মনৰ ইচ্ছা পূৰণ কৰিব বিচাৰি কিবা কাম কৰে তেনেহ'লে এই মাহত সেই কামৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব আৰু মনৰ ইচ্ছা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। কিছুমান কাম কিন্তু আপোনালোকে এই মাহত এৰি চলিব লাগিব। যিবোৰ কাম কৰিলে আপোনালোকৰ বহুদিন লাগিব পাৰে
পাৰে বা বহু দূৰ আপোনালোকে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে সেই কামৰ পৰা পৰাপক্ষত আপোনালোকে এই মাহত বাছি চলাটো উচিত যদি আপোনালোকৰ কৰিবলৈ ইচ্ছা আছে তেনেহলে কৰিব পাৰিব কিন্তু ভ্ৰমণ কৰাৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত আপোনালোকে সংযম হ'ব লাগিব নহলে অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব পাৰে নতুনকৈ আপোনালোকে ঘৰত যদি যান-বাহন ক্ৰয় কৰিব বিচাৰে তেনেহলে পাৰিব কিন্তু যান-বাহন বিক্ৰী কৰাৰ ক্ষেত্ৰত লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব বিদ্যাৰ ক্ষেত্ৰত আপোনালোকৰ শুভ হ'ব কিন্তু শিক্ষাগুৰুৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব লগতে ক'ব লাগিব যে খেল ধেমালি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব প্ৰেমত আপোনালোকৰ হতাশা আহি পৰিব পাৰে সেই কাৰণে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে চলোতে এই মাহটো খুব সাৱধানতা অৱলম্বন কৰিব লাগিব দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযায় ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে নতুনকৈ ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে এই মাহত আপোনালোকে বিনিয়োগ কৰিব পাৰিব তাৰ পৰা আপোনালোকে ভাল অৰ্থ লাভ কৰিবলৈও সক্ষম হ'ব চাকৰিয়ালসকলৰ কাৰণে অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ উপৰিও আপোনালোকৰ স্থান পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে এই মাহটো বা ডিচেম্বৰ মাহটো আপোনালোকৰ কাৰণে শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব কেৰিয়াৰৰ কাৰণে যদি আপোনালোকে কিবা চিন্তা কৰিব বিচাৰে তেনেহলে এই মাহত কৰিব পাৰিব আৰু ভাল সুযোগো আপোনালোকে লাভ কৰিব পাৰিব কিন্তু সেই সুযোগ আপোনালোকে লোৱাৰ আগত সেই কথাটোৰ প্ৰতি বা সেই কামটো ভালকৈ আপোনালোকে চোৱা চিতা কৰি তাৰ পিছতে সেই কামটো আপোনালোকে হাতত ল'বলৈ চেষ্টা কৰিব 12 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি জাতক জাতিকাসকলে এই মাহত কিছুমান কাম কৰিলে অতি সোনকালে সফলতা লাভ কৰিব পাৰিব বেলেগৰ তুলনাত এই মাহত অধিক উন্নতি লাভ কৰা আপোনালোকক দেখিবলৈ পোৱা যাব কৰ্মক্ষেত্ৰত আপোনালোকে সফল হ'ব পাৰিব নতুনকৈ যদি কৰ্মক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰে জড়িত হ'ব পাৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰো উন্নতি দেখিবলৈ পোৱা যাব আৰ্থিক উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু খৰচৰ মাত্ৰা আপোনালোকৰ কমি আহিবলৈ ধৰা দেখিবলৈ পোৱা যাব আপোনালোকৰ নিজৰ কৰ্মত অটল থাকিলে সকলো ক্ষেত্ৰতে আপোনালোকে সন্মানো লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে শিক্ষাৰ মানদণ্ড আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব এই মাহত সন্তানক লৈ চিন্তা হ'ব পাৰে বা সন্তানৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে সেই কাৰণে সন্তানক লৈ কিছু চিন্তা হোৱাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে প্ৰেমত কিন্তু আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায় এই মাহটো খেল ধেমালি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব ভ্ৰমণ কৰিব পাৰিলে আপোনালোকৰ কাৰণে ভ্ৰমণ কৰিব পাৰে বা ভ্ৰমণ কৰিবলৈ ইচ্ছা থাকিলে আপোনালোকে কৰিব পাৰে দূৰ ভ্ৰমণৰ ফলত আপোনালোকৰ দ্ৰব্য লাভ হ'ব পাৰে নিবনুৱাসকলৰ কাৰণে শুভ যোগ দেখিবলৈ পোৱা যায় বা কিবা কৰ্মৰ সম্ভাৱনা আপোনালোকে এই মাহত লাভ কৰিবলৈ সক্ষম হ'ব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি জড়িত হ'ব বিচাৰে তেনেহলে আপোনালোকৰ কাৰণে এই ডিচেম্বৰ মাহটো অতিশয় শুভ আৰু গুৰুত্বপূৰ্ণ হৈ পৰিব ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযাব ৰৈ থকা ধন আপোনালোকে লাভ কৰিব পাৰিব কিন্তু সম্পূৰ্ণভাৱে যে সেই ধন লাভ হ'ব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায় চাকৰিয়ালসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব সত্যৰ পৰাক্ৰম কিন্তু আপোনালোকৰ বৃদ্ধি পাব পাৰে সেই কাৰণে আগৰ পৰাই সংযম হৈ অকমান চলিবলৈ আপোনালোকে চেষ্টা কৰিব নিবনুৱাসকলৰ কাৰণে আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব বা নতুনকৈ কিবা সুযোগ সুবিধা আপোনালোকেও লাভ কৰাৰ সম্ভাৱনা আছে ঘৰুৱা পৰিৱেশত ইমান অসুবিধা আপোনালোকে নাপাব তথাপিও ঘৰুৱা পৰিৱেশত কেনেকৈ আপোনালোকে অৰ্থ জমা কৰিব পাৰি তাৰ প্ৰতি আপোনালোকে আলোচনা কৰাটো উচিত ভাই ভনীৰ মাজত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব বা মন মিলিবলৈ ধৰিব আপোনালোকৰ এই মাহত সৰ্বাধিক প্ৰশাসনিক বিষয়াসকলৰ কাৰণে শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব আপোনালোকৰ এই মাহটো হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো নমস্কাৰ